Hello everyone, আজি মই এটি মক টেষ্টৰ বিষয়ে ক'বলৈ ওলাইছো। এই মক টেষ্টটো অসম লোকসেৱা আয়োগৰ দ্বাৰা উলিওৱা ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ পেপাৰ 2 জেনেৰেল সায়েন্স খনৰ ওপৰত। মই লগতে বিতংকৈ যেটো ভ্যাকেন্সি আছিল সেইটো বিষয়ে জনাই দিছো। এই ভ্যাকেন্সিটো 17 মাৰ্চ 2025 ত ওলাইছিলে। তো নেম অফ পোষ্ট ইয়াতে দিয়া আছে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আন্ডাৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট। ইয়াতে ধুনিয়াকৈ নেম অফ পোষ্ট আৰু ৰিজাৰ্ভেশন অফ পোষ্টৰ বিষয়ে দিয়া আছে। লগতে মই থুলমূলকৈ যেটো সিলেবাস আছে সেইটো বিষয়েও জনাই দিছো। ইয়াতে মূলতে দুখন পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 1ত জেনাৰেল ষ্টাডিজ আহিব। তাতে এপিএসসিৰ যিখিনি জেনাৰেলি এক্সাম হয় তাতে যিখিনি জেনাৰেল ষ্টাডিজ থাকে সিলেবাসত তেনেকুৱা ধৰণে জেনাৰেল ষ্টাডিজ গতিকে একেটা প্ৰিপাৰেচনতে আপোনালোকে জেনাৰেল ষ্টাডিজটো কভাৰ কৰিব পাৰিব। কিন্তু লগতে যিখন পেপাৰ 2 আছে তাতে বিশেষকৈ তিনিটা সাবজেক্টৰ বিষয়ে কোৱা হৈছে। যিখন জেনাৰেল সায়েন্স পেপাৰ তাতে মূলতে ম্যাথমেটিক্স, ফিজিক্স আৰু কেমিষ্ট্ৰি এই বিষয়ে এই পেপাৰখনত থাকিব। ইয়াতে ম্যাথমেটিক্সৰ আন্ডাৰত যিখিনি টপিক হয় সেইখিনি বিতংকৈ দিয়া আছে। দেন ফিজিক্সৰ আন্ডাৰত যিখিনি টপিক থাকিব সেইখিনি ইয়াতে দিয়া আছে আৰু কেমিষ্ট্ৰিৰ তো যিখিনি টপিক হয় সেইখিনি ইয়াতে দিয়া আছে। আমি এই যেটো মক টেষ্ট উলাইছো এই মক টেষ্টৰ বিশেষকৈ আমি পেপাৰ 2 খনৰ ওপৰত ফোকাস কৰি উলিয়াইছো। ইয়াতে আমাৰ যিখিনি সাবজেক্ট আছে সাবজেক্টখিনিৰ যিখিনি পেপাৰ উলাম আমি যেটো প্ৰিভিয়াসলি যিখিনি প্যাটাৰ্ন ফলো কৰি আহিছে এপিএসসি লিগেল মেট্ৰলজিৰ পেপাৰবোৰত তেনেকুৱা ধৰণেই আমি পেপাৰবোৰ প্ৰিভিয়াস ইয়াৰৰ লগত ফোকাস কৰি তেনেকুৱা ধৰণে পেপাৰ আমি উলিয়াইছো। এই পেপাৰবোৰৰ যিখিনি কোৱেশ্চন থাকিব এইখিনি এক্সপাৰ্ট ফেকাল্টিছৰ দ্বাৰা প্ৰিপেয়াৰ্ড হৈছে। গোটেই ৰেসপেক্টিভ যিখিনি ফিজিক্স, ম্যাথমেটিক্স আৰু কেমিষ্ট্ৰি ৰেসপেক্টিভ যিবোৰ ফেকাল্টিজ হয় তেওঁলোক এক্সপাৰ্ট ফেকাল্টিজ তেওঁলোকৰ দ্বাৰা এই পেপাৰখিনি প্ৰস্তুত কৰি উলিওৱা হৈছে। ইয়াতে যেটো সিলেবাস দিয়া হৈছে এপিএসসিৰ ফালৰ পৰা সেই সিলেবাসৰ ফুল কভাৰেজ থাকিব গোটেইখিনি পেপাৰত আৰু লগতে ফুল লেংথ মক টেষ্ট থাকিব। গতিকে আপোনালোকে যদি এই এক্সামটোৰ প্ৰিপাৰেচন চলাই আছে লিগেল মেট্ৰলজি তেনেহলে আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰিব লাগে আৰু আপোনালোকৰ যেটো প্ৰিপাৰেচন গতিকে আপোনালোকে জেনাৰেল ষ্টাডিজ যেটো প্ৰিপেয়াৰ কৰিয়ে আছে যদি আপোনালোকে সিসি বা তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে গতিকে জেনাৰেল ষ্টাডিজৰ প্ৰিপাৰেচনটো আপোনালোকে কন্টিনিউ ৰাখক। লগতে জেনাৰেল সায়েন্সৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰি আপোনালোকে যদি প্ৰেক্টিস কৰিব বিচাৰিছে গতিকে নতুবা আপোনালোকৰ লেভেল অফ প্ৰিপাৰেচন চেক কৰিব বিচাৰিছে তেনেহলে আপোনালোকে এই মক টেষ্টটো ল'ব পাৰে আৰু আপোনালোকৰ প্ৰিপাৰেচন লেভেল চেক কৰিব পাৰে। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই নাম্বাৰটোত কন্টাক্ট কৰক নতুবা আপোনালোকে এই ইউটিউব ভিডিঅ'টোৰ ডেসক্ৰিপচনত যাওক আৰু তাতে লিংকটোত গৈ মক টেষ্টটো এনৰোল কৰক আৰু আপোনালোকৰ নিজৰ লেভেল চেক কৰক। গতিকে থ্যাংক ইউ সো মাচ। এইখিনিয়ে আছিল এই ভিডিঅ'টোত।